সপোনৰে ৰংগ চকুতে ৰৈ কত কত শিশু আছে আশাৰৈ নতুন আহিব জোৱাৰ আনিব শান্ত সুন্দৰ ফুলনি হ'ল নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগাৰ জগুৱা চকু মেলি চোৱা প্ৰয়ভা হৃদয়ৰ পৰা দিয়া মাত বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি কাৰ পৰশ কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাক তো সেয়াই আৰু a new day and a new vlog সকলোকে গুড মৰ্নিং আৰু 2023 চনক বিদায় দি 2024 চনক আদৰি ললো আৰু সকলোকে 2024 চনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো সকলোৰে ভাল হওক মংগল হওক তাৰে কামনা কৰিলো আৰু 2024 চনৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিব লৈছো আৰু তো হেয়াই আৰু অলপ বাহিৰতে আহিলো ৰ মানে কি অলপ মানে ঠাণ্ডা বতৰটো সেইকাৰণে হাইনেক চাইনেক পিন্ধি বাহিৰতে বহিলো মানে কি এই ভিডিঅ'টোত মই আপোনালোকক মানে কি 2023 চনৰ কিছুমান কথা ক'ম মানে কিছুমান স্মৃতিৰ কথা মানে আপোনালোকৰ জীৱনতো চাগে মানে 2023 চনটো কিছুমানৰ ভাল গৈছে কিছুমানৰ বেয়া গৈছে কিছুমানৰ বহুত ভাল গৈছে কিছুমানৰ বহুতেই বেয়া গৈছে তো মোৰো তেনেকুৱা কিছুমান মানে চিটুৱেশ্যন আহিছে 2023 চনটোত তো সেই চিটুৱেশ্যনবিলাকৰ মানে সেই স্মৃতিবোৰৰ মানে অলপ মানে সোঁৱৰাম বুলি ভাবিছোঁ আপোনালোকক অলপ মানে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকক তো চাওক ভিডিঅ'টো এই 2023 চনটোত মানে বহুত গুডছ এণ্ড বেডছৰ মাজেৰে গ'ল তো বেডবিলাক কৈ নাথাকোঁ এটা লাহে লাহে গুডৰ পৰা আৰম্ভ কৰোঁ যিহেতু বছৰটো গুডেৰে আৰম্ভ কৰিব লাগে ন তো এই গুডৰ পৰা আৰম্ভ কৰোঁ মানে কি কিছুমান এনেকুৱা প্লেন হৈছিল মোৰ এনেকুৱা চিটুৱেশ্যন কিছুমান আহিছিল মানে একদম আনপ্লেন মানে একো ধৰিব পৰা নাছিলোঁ হঠাৎ ঘপককৈ হৈ গৈছে হঠাৎ ছাকচেছফুল আৰু মানে এইবিলাক হৈছে মানে মই নিজেও ভাবিব পৰা নাছিল মই এনেকুৱা আহিছিল মানে কিছুমান চিটুৱেশ্যন পোনপ্ৰথমতে জানুৱাৰীৰ পৰা আৰম্ভ কৰোঁ 2023 চনৰ তো জানুৱাৰীত মানে কি মই মানস নেশ্যনেল পাৰ্ক গৈছিলোঁ মানে মোৰ বহুত ইচ্ছা আছিল যে মানে গুৱাহাটীৰ যিমানখন মানে নেশ্যনেল পাৰ্ক আছে যেনেকৈ ধৰি লওক কাজিৰঙা হওক মানস হওক বা পবিতৰা হওক তো যিমান যি আছে আৰু চব মানে এবাৰ ভ্ৰমণ কৰা বহুত ইচ্ছা তো সেনেকৈ মানে লাহে লাহে কমপ্লিট কৰি গৈ আছোঁ তেনেকৈ মানে জানুৱাৰীৰ 1 তাৰিখে মই এই মানস নেশ্যনেল পাৰ্ক গৈছিলোঁ এই কুঞ্জন মধুস্মিতা পেটলাহঁতৰ লগত গৈছিলোঁ তো সেইটো এটা মানে মোৰ ইচ্ছা পূৰণ হৈছিল আৰু মানে 2023 চনৰ প্ৰথম যাত্ৰাতে তো মানে সেয়াই আৰু তো মানে বিৰাট ভাল লাগিছিল সেইদিনা মানে বছৰৰ এই প্ৰথম দিনটোত এনেকুৱা এটা মানে উপলব্ধি কৰিব পাৰিছোঁ এনেকুৱা এটা বস্তু মানে চাবলৈ পাৰিছোঁ বিৰাট ভাল লাগিছিল আৰু জীপ চাফাৰী কৰিছিলোঁ তো সেনেকৈ আৰু বিৰাট ভাল লাগিছিল সকলোৰে জীৱনত এটা টাৰ্ণিং পইণ্ট আহে তো মোৰো এটা টাৰ্ণিং পইণ্ট আহিছিল জীৱনৰ টাৰ্ণিং পইণ্টটো বাৰু 2021তে হৈছিল মানে কি 2021ত যে জুবিন গাৰ্গৰ ভিডিঅ'টো বনাইছিলোঁ যে সেইটো মানে লাহে লাহে 2021 22 তেনেকৈ 23 চনত মানে মোৰ ফেচবুক পেজটোত ব্লগাচাৰ পেজটোত 1 মিলিয়ন মানে ভিউজ কমপ্লিট হৈছিল 1 মিলিয়ন তো মানে মই পাগলা হৈছিলোঁ যেতিয়া হৈছিল কমপ্লিটলি পাগলা মই মানে ভাবিব পৰা নাছিলোঁ মানে 1 মিলিয়ন কেতিয়া হোৱা নাছিল ন মোৰ তো প্ৰথমবাৰ যে 1 মিলিয়ন হৈছে মানে মই আৰু এই দুনিয়াতে নাছিলোঁ মই সেইটো টাইমত তো ঘৰৰ ভিতৰত আহিলোঁ ৰ'ব মানে সেইফালে সেই জংঘলৰ মাজত মানে মহে খাই অৱস্থা বেয়া কৰিছে সেইকাৰণে ভিতৰত আহিলোঁ তো এতিয়া নেক্সট মই কৈছোঁ মানে কিছুমান বস্তু এনেকুৱা হয় মানে ধৈৰ্যৰ ফলটো বহুত ডাঙৰ বস্তু গম পাইনে মই এই ধৈৰ্য বোলা বস্তুক বহুত বিশ্বাস কৰোঁ মানে সৰুৰে পৰাই বহুত বিশ্বাস কৰোঁ মানে কি হয় মই কিছুমান বস্তু পাবৰ কাৰণে এনেকুৱা কিছুমান ধৈৰ্য ধৰিছোঁ মানে আপুনি ভাবিব নোৱাৰে মানে এই বস্তু বহুত বিশ্বাস কৰোঁ মই তো মই এই মানে 2023 চনতে মানে ফেব্ৰুৱাৰী 2 তাৰিখে ধৈৰ্য ধৰি মানে ফাইনেলি মোৰ যে আইফোনটো যে মই বৰ্তমান ভিডিঅ' কৰি আছোঁ আইফোনটো কিনিছোঁ মানে ফাইনেলি আৰু মানে কি পইচা মানে জমা কৰি ধৈৰ্য ধৰি তেনেকৈ কিনিছোঁ মানে কি 11ৰ কথা ভাবিছিলোঁ মই কিন্তু 11টো নিকিনি মানে 12 কিনি পেলালোঁ মানে তেনেকুৱা আৰু তো মানে সেইটো এটা এচিভমেণ্ট মোৰ নিজৰে মানে এটা ডাঙৰ এচিভমেণ্ট যে মই কিবা এটা কিনিব পাৰিছোঁ নিজৰ পইচাৰে তো 2023 চনত মানে সেই এপ্ৰিল নহয় এই ফেব্ৰুৱাৰী 2 তাৰিখটো মোৰ কাৰণে বহুত ডাঙৰ মানে বহুত ডাঙৰ মানে এচিভমেণ্ট মোৰ উসকে বাদ আপোনালোকে জানে যে মই ক্ৰিকেটৰ কিমান ডাঙৰ ফেন তো অসমত যিহেতু প্ৰথমবাৰৰ বাবে IPL অনুষ্ঠিত হৈছিল তো মানে অসম কি গুৱাহাটীত তাকো মোৰ হোম প্লেচত তো মানে মই নোচোৱাকৈ এৰিম নে তো মানে সেই চান্সতে মানে টিকেট কাটি লাইফৰ প্ৰথমবাৰৰ বাবে IPL চাব গৈছিলোঁ তো মানে বহুত ডাঙৰ সুখ মোৰ কাৰণে সানীৰ লগত IPL চাব গৈছিলোঁ তো মানে বহুত ভাল লাগিছিল আৰু সেইটো এটা নেক্সট এটা মানে পাবলগীয়া বস্তু মানে ইচ্ছা আছিল তো মানে সেই 2023 চনতে কমপ্লিট হৈছিল আৰু পিছত আৰু টেষ্ট মেচ হ'ব টেষ্ট মেচ চাব ইচ্ছা আছে বাৰু কিন্তু যেতিয়া আহিব তেতিয়া হ'ব এইবিলাক কিন্তু IPL চাইছোঁ যে 2023 চনত এতিয়া মোৰ কাৰণে আৰু নালাগে আৰু বহুত সন্তুষ্ট মই তাৰে ওপৰত নাই আৰু একো
সেই জোচতে কিবা কচু উঠিল মানে এটা ইংলিছ ব্লগে বনাই দিলোঁ মানে ইংলিছ মানে সেই জোচটো মানুহৰ লাগে ন জীৱনত তো মানে এই ইংলিছ এটা ব্লগে বনাই দিলোঁ মানে এনেকুৱা ক'ৰ পৰা কি জোচ আহিল সেইটো মই নিজেও নাজানো ইংলিছ ব্লগ এটা বনাই দিলোঁ চাওক এই যোনটো দেখিছিলে মই কলাক্ষেত্ৰত যে বনাইছিলোঁ তাৰপিছত এটা এটাকৈ বেলেগ বেলেগ ডিষ্ট্ৰিক্ট ফুৰিলোঁ যেনেকৈ গোৱালপাৰা গ'লোঁ গোৱালপাৰাখন এক্সপ্ল'ৰ কৰিলোঁ তাৰপিছত ডিব্ৰুগড় গ'লোঁ তেনেকৈ আৰু বেলেগ বেলেগকৈ আৰু মানে আপোনালোকেতো জানে বা কিছুমানে নাজানে নতুনখিনিয়ে নাজানে যে মানে মোৰ এটা ইচ্ছা আছে যে মানে অসমৰ যিমানখন ডিষ্ট্ৰিক্ট আছে গোটেই গৈ ফুৰা গোটেই এক্সপ্ল'ৰ কৰা তো সেইটো লাহে লাহে কৰি গৈ আছোঁ ভগৱানে যিমানখিনি মোক আগবঢ়ায় তাৰে কামনা কৰোঁ আৰু যিমানখিনি লৈ যায় আপোনালোক দেখাবলৈ নিজৰে এটা এক্সপিৰিয়েঞ্চ ন মেইন বেলেগ একো নাই পইচা পাতিবিলাক চব গলিম আৰু মেইন অন এক্সপিৰিয়েঞ্চ আপোনালোকে এই এক্সপিৰিয়েঞ্চৰ দ্বাৰাই মানে কি উপলব্ধি কৰিছে সেইটোহে মেইন কি শিকিব পাৰিছে কিতাপ গলিম আৰু কিতাপত যিখিনি পায় সেইখিনি আপুনি লাইভ এক্সপিৰিয়েঞ্চত কেতিয়াও নাপায় কিতাপত খালি আপুনি লিখনিখিনিহে পাব মই কোৱা নাই যে কিতাপ বেয়া বা কিতাপ পঢ়িব নালাগে কিন্তু কিতাপত লিখনিখিনিহে থাকিব কিন্তু চিটুৱেশ্যনত বা সেই স্পটত গৈ বা সেই চিটুৱেশ্যনটো মানে এক্সপিৰিয়েঞ্চটো লৈ যোনটো শিক্ষা পাব তেনেকুৱা শিক্ষা মানে কিতাপত নাপায় তো সেই বস্তুবিলাক মানে মই কৰি ভাল পাওঁ মানে ট্ৰেভেল কৰি ভাল পাওঁ তো সেনেকৈ মানে মোৰ এটা ইচ্ছা আছে মানে ডিষ্ট্ৰিক্টবিলাক বা এনেকৈ গোটেই অসমখন ফুৰা ইচ্ছা আৰু মানে এটা কৈ দিওঁ যে মানে মৰাৰ আগত ইণ্ডিয়াখন শেষ কৰিম মই ফুৰা বাছ সেইটোৱে তাৰে পিছত আহিল প্ৰখৰ বানপানী আৰু সেই বানপানী চাবলৈ গৈছিলোঁ মই শুৱালকুছি আৰু ক'ৰবাত গৈছিলোঁ তেনেকৈ জুবিনহঁতৰ লগত তাৰপিছত সেই শুৱালকুছিৰ পিছতে বানপানীৰ পিছতে মই হেৰি কৰিব গ'লোঁ এই যে ভূত বিচাৰিব গ'লোঁ ৰাতি জুবিনৰ লগতে তো তেনেকৈ সেইবিলাক কিছুমান এক্সপিৰিয়েঞ্চ আছিল আৰু লাইফত 2023 তাৰপিছত আহিল দ্য বিগেষ্ট ড্ৰিম অফ মাই লাইফ বুলি নহয় সকলোৰে এইটো ড্ৰিম থাকে যে কেদাৰনাথ যোৱা তো লাহে লাহে এই মানে মই যে কৈছিলোঁ যে অলপ আগত যে মানে কিছুমান প্লেন হঠাৎ হৈছিল অকস্মাত হৈছিল মই মানে একো প্লেনে কৰা নাছিলোঁ তো এই কেদাৰনাথৰ যোনটো ট্ৰিপ আছিল এই কেদাৰনাথৰ ট্ৰিপটোত মানে অকস্মাত হৈছিল আনপ্লেন জুবিনে কৈছে তাৰ দুদিন পিছত প্লেন টিকেট কাটিয়ে দিলে আৰু তেনেকুৱা মানে এই সেনেকুৱা কিছুমান সপোন মোৰ পূৰণ হৈছিল কেদাৰনাথৰ চিধা কেদাৰনাথৰ লাইনেৰে আমি হৰিদ্বাৰ গ'লোঁ হৰিদ্বাৰৰ পিছত তেনেকৈ আগ্ৰা গ'লোঁ মথুৰা গ'লোঁ বৃন্দাবন চালোঁ তেনেকৈ বহুত কিছুমান বস্তু চাবলৈ পালোঁ বহুত ধাৰ্মিক মানে সেই ধাৰ্মিক ব্লগ আছিল এইটো মোৰ তো সেনেকৈ মানে বহুত এক্সপিৰিয়েঞ্চ হ'ল মানে ওৱান অফ দ্য বিগেষ্ট ড্ৰিম অফ মাই লাইফ তো সেই বস্তু পূৰণ হ'ল আৰু জুবিনৰ হেৰিত মানে জুবিন আৰু কাৰ্তিক আছিল মোৰ লগত তো সেয়াই আৰু বিৰাট ভাল লাগিছিল সেই জুলাই মাহটো মই চাগে চব পাহৰি যাম কিন্তু সেই জুলাই মাহটো মানে সেই কেদাৰনাথ ট্ৰিপটো জীৱনত পাহৰিব নোৱাৰো এনেকুৱা মানে কিছুমান বস্তু কিছুমান এক্সপিৰিয়েঞ্চ দি গৈছে মোক তো তাৰে পিছত লাহে লাহে আহিল বিয়া আৰু বিয়াৰ বান্ধোনততো গম পায় আৰু তো তেনেকৈ বিয়াৰ বান্ধোনত আবদ্ধ হৈ আৰু তেনেকৈ শ্বিলঙে গুচি গ'লোঁ তাৰপিছত পিকু আৰু মই তো শ্বিলংখন তেনেকৈ এক্সপ্ল'ৰ কৰিলোঁ খ্ৰীষ্টমাছত গ'লোঁ খ্ৰীষ্টমাছ চালোঁ শ্বিলঙৰ তো তেনেকৈ খ্ৰীষ্টমাছ চাব বিৰাট ইচ্ছা আছিল মোৰ তেনেকৈ আৰু তাৰপিছত লাইটলুম গ'লোঁ লাইটলুমৰ ভিডিঅ' বাৰু দিয়া নাই ইয়াৰ পিছত এই ভিডিঅ'টোৰ পিছত লাইটলুমৰ ভিডিঅ' দিম শ্বিলঙৰ ভিডিঅ' শেষ হোৱা নাই এতিয়ালৈকে তো মানে সেনেকৈ গ'লোঁ তো সেইজন কিছুমান এক্সপিৰিয়েঞ্চ পালোঁ আৰু বহুত জেগা ফুৰিলোঁ তেনেকৈ তো মানে এনেকৈ ষ্টেপ বাই ষ্টেপ মানে লাইফবোৰ তেনেকৈ গৈ আছে আৰু তো এতিয়া মানে এইবাৰ 2024 পালে তো 24ৰো কিছুমান পৰিকল্পনা আছে ইচ্ছা আছে তো মানে সেইটো লাহে লাহে কম ৰ'ব অলপ দেৰিকৈ কৈ আছোঁ ৰ'ব আগতে বস্তু এটা চাই লওক তো 2024 চনৰ চবতছে ডাঙৰ এজেণ্ডা চবতছে ডাঙৰ টাৰ্গেট হ'ল মুম্বাই মানে বহুত ডাঙৰ ইচ্ছা আছিল মোৰ মুম্বাই যোৱা তো ভাবিছোঁ যে এইবাৰ 24 চনতে মুম্বাই যাম যেনেকৈ নহ'লেও এইবাৰ যাতে ভগৱানে ভালে ৰাখিলে এইবাৰ মুম্বাই যামেই তাকো মানে মুম্বাইৰ মেইন টাৰ্গেট হ'ল মোৰ মন্নত শ্বাহৰুখ খানৰ ঘৰৰ আগত হাত মেলি ফটো মাৰা সেই ফিলিংছটো বেলেগেই ফিলিং শ্বাহৰুখ খানৰ যিহেতু মই ওৱান অফ দ্য বিগেষ্ট ফেন অফ শ্বাহৰুখ খান তাৰমানে সেইকাৰণে সেই তাৰে কাৰণে মানে মই এটা টেকেলি আনিছোঁ মানে 1 তাৰিখে আনিছোঁ এয়া টেকেলিটো ইয়াত চাওক লিখা আছে মুম্বাই 2024 তো ইয়াতে মানে এই সদায় পইচা জমা কৰিম মানে কেতিয়া যাওঁ নকওঁ মানে একজেক্ট মানে ডেটটো বা মাহটো নকওঁ কিন্তু ইয়াত পইচা জমা কৰি যেতিয়া হ'ব যাম আৰু গণেশ বাবাৰ নাম চিন্তি প্ৰথম 200 টকা ভৰাই দিলোঁ আৰু মুম্বাইৰ নামত দে যেতিয়া হ'ব ভগৱানে যেতিয়া নিয়ে জাষ্ট ভৰাই দিলোঁ আৰু দে আৰম্ভণি তো সেয়াই আছিল 2024 চনৰ প্ৰথমটো ভিডিঅ' তো মানে কিছুমান কথা আপোনালোকক শ্বেয়াৰ কৰিলোঁ জনালোঁ কেনেকুৱা পালে জনাব আৰু পৰৱৰ্তী ভিডিঅ'বিলাক 2024 চনত ধুনীয়া ভিডিঅ' আহি আছে চাই থাকিব তো সেয়াই আৰু তো ভিডিঅ' শেষ কৰোঁ তো বাই